हेलो मोर मरमा भाइटी भन्टीসকল সকলোকে অসমীয়া ডিজিটাল ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আজি আমি এইটো ভিডিঅ'ত ক্লাস 8 ম্যাথমেটিক্সৰ এক্সাৰসাইজ 1.1 ৰ 5 নম্বৰ কোৱেশ্চনটো পা কৰিম। আমি যেহেতু আগৰ ভিডিঅ'ত কোৱেশ্চন নম্বৰ 1 ৰ পৰা 4 নম্বৰলৈকে কৰিছিলো। যদি তোমালোকে ভিডিঅ'টো চোৱা নাই ডেসক্ৰিপচনৰ লিংকটো দিয়া আছে তাত গৈ তোমালোকে চাব পাৰিবা। আজি আমি এতিয়া 5 নম্বৰ কোৱেশ্চনটো কৰো আহা। 5 নম্বৰ কোৱেশ্চনটো কি দিছে -1 2/3 গুণাত্মক বিপৰীত 5/3 হয় নাই বুলি কৈছে আৰু ইয়াক কি কৰিব দিছে যুক্তি দিব কৈছে -1 2/3 গুণাত্মক বিপৰীত হয় নাই নহয় তাক আমি প্ৰথমে চেক কৰি চাও আহা। -1 এনেদৰে থাকিলে কি কৰিম আমি মিশ্ৰ ভগ্নাংশত থাকিলে আমি প্ৰথমে কি কৰিম 1 আৰু 3 টো কি কৰিম আমি প্ৰথমে পূৰণ কৰিম আৰু যেটো পাম পূৰণ কৰি মেলি হেতু ওপৰ লবটো লগত কি কৰিম যোগ কৰি দিম। এটা 3 * 3 আৰু 2 টো যোগ কৰিলে কিমান হ'ব 5 হয় নাই 2 ওপৰত 5 বাই কিমান হৈ যাব 3 -5/3 মাইনাস চিন্তা আসলে নহয়। এতিয়া চোৱা -5/3 গুণাত্মক বিপৰীতটো কি হ'ব -5/3 গুণাত্মক বিপৰীত কি হ'ব ইয়াৰ -3/5 হ'ব হয় নাই গতিকে -1/2 ৰ গুণাত্মক বিপৰীত কিমান দি আছে 5/3 গতিকে এটো কি হ'ব -1/3 5/3 গুণাত্মক বিপৰীত নহয় হয় না নহয় আমি কিমান পাইছো ইয়াৰ গুণাত্মক বিপৰীতটো পাইছো আমি -3/5 এটাকে আমি লিখিম যে এটাকে 1/1 2/3 গুণাত্মক বিপৰীত 5/3 নহয়। এতিয়া যুক্তি দিব কৈছে যুক্তিটো কি দিম আমি যেতিয়া আমি যিকোনো গুণাত্মক বিপৰীত হ'ব হলে মানে কি হয় যেতিয়া আমি যিকোনো দুটা মানে সংখ্যা পূৰণ কৰিম তেতিয়া আমাৰ কি আহিব লাগিব ইকুৱেল টু 1 আহিব লাগিব গতিকে এতিয়া চোৱা যুক্তিটো কি হ'ব এতিয়া চোৱা এটো কিমান আছিল -1 2/3 into 5/3 এই সংখ্যা দুটা পূৰণ কৰিলে মানে ইকুৱেল টু কি নাহে আমাৰ 1 নাহে গতিকে এটোই আমাৰ যুক্তিটো হৈ যাব গতিকে যেহেতু আমাৰ গুণাত্মক বিপৰীত হলে মানে যিকোনো সংখ্যা দুটা পূৰণ কৰি মেলি কিমান আহিব লাগিব আমাৰ 1 আহিব লাগিব গতিকে এটো হিহঁত দুটা এই সংখ্যা দুটা পূৰণ কৰিলে মানে আমাৰ যেহেতু 1 নাহে গতিকে হেতু কাৰণে কি হয় এটোই ইয়াৰ কি হৈ যাব যুক্তি হৈ যাব বুজি পালানে এতিয়া আমি 6 নম্বৰ কোৱেশ্চনটো কৰো আহা 6 নম্বৰ কোৱেশ্চনটো কি দিছে 1 ৰ গুণাত্মক আৰু যোগাত্মক বিপৰীত কি বুলি কৈছে কি একেবাৰে সহজ কোৱেশ্চন হয় আমি ইতিমধ্যে আগৰ ভিডিও কিটা ইয়াৰ বিষয়ে ডিসকাস কৰি আহিছো তথাপি এতিয়া কৰো হাইটো 1 ৰ গুণাত্মক বিপৰীত কি হ'ব 1 ৰ গুণাত্মক বিপৰীত হ'ব কিমান হ'ব 1 কাৰণ 1 ৰ লগত আমি 1 পূৰণ কৰিলে কি আহিব আমাৰ 1 আহিব হয় নে নহয় এতিয়া 1 ৰ যোগাত্মক বিপৰীত কি হ'ব যোগাত্মক বিপৰীত হ'ব যোগাত্মক বিপৰীত মানে কি হয় 1 ৰ লগত আমি কি যোগ কৰিলে মানে কি আহিব 0 আহিব হয় নাই গতিকে 1 ৰ লগত আমি -1 যোগ কৰিলে মানে কি হ'ব আমাৰ 0 আহিব গতিকে 1 ৰ যোগাত্মক বিপৰীত হ'ব -1 এতিয়া আমি 7 নম্বৰ কোৱেশ্চনটো কৰো আহা -4/9 আৰু 11/6 ৰ গুণাত্মক বিপৰীত সংখ্যা দুটা লিখা একে হয় কি লিখিব লাগে আমাৰ গুণাত্মক বিপৰীত লিখিব লাগে একেবাৰে সহজ কোৱেশ্চন হয় নাই এতিয়া -4/9 ৰ আমি লিখো -4/9 ৰ গুণাত্মক বিপৰীত হ'ব কিমান হ'ব -4/9 ৰ গুণাত্মক বিপৰীত -9/4 হয় নহয় আৰু 11/6 ৰ গুণাত্মক বিপৰীত কি হ'ব 11/6 ৰ গুণাত্মক বিপৰীত
6/11 এতিয়া আমি 8 নম্বৰ কুৱেশ্যনটো কৰো আহা আমাৰ 8 নম্বৰ কুৱেশ্যনটো কি দিছে তলৰ সংখ্যা দুটাৰ প্ৰতিক্ৰম লিখা বুলি কৈছে প্ৰতিক্ৰম কি আছিল যোগাকাৰ সমাৰ্থক শব্দ আছিল প্ৰতিক্ৰমটো আমি পাইছিলো যে গুণাত্মক বিপৰীতৰ সমাৰ্থক শব্দ হৈছে প্ৰতিক্ৰম মানে গুণাত্মক প্ৰতিক্ৰম মানে হৈছে কি লিখিব লাগিব আমি গুণাত্মক বিপৰীত প্ৰতিক্ৰম আৰু গুণাত্মক বিপৰীত মানে কি হয় একেই হয় ইয়াতে যিকোনো এটা দিব তোমালোকৰ এক্সামত প্ৰতিক্ৰম নহলে কি দিব গুণাত্মক বিপৰীত তেতিয়া আমি গম পাব লাগিব যে প্ৰতিক্ৰম মানে গুণাত্মক বিপৰীত বা গুণাত্মক বিপৰীত মানে কি হয় প্ৰতিক্ৰম দুইটা কি হয় সমাৰ্থক শব্দ হয় না নহয় এতিয়া আমি এটো কৰো আহা 1 নম্বৰটো 2/3 প্ৰতিক্ৰম কি হ'ব 2/3 প্ৰতিক্ৰম হ'ব 3/2 আৰু 2 নম্বৰটো -5/12 প্ৰতিক্ৰম হ'ব কিমান হ'ব -5/12 প্ৰতিক্ৰম কি হ'ব -12/5 আশা কৰো 8 নম্বৰ কুৱেশ্যনটো বুজি পালা এতিয়া আমি 9 নম্বৰ কুৱেশ্যনটো কৰো আহা 9 নম্বৰ কুৱেশ্যনটো কি কৈছে আমাক প্ৰতিক্ৰমৰ লগত একে হোৱা পৰিমেয় সংখ্যা কি কৈছে প্ৰতিক্ৰম মানে কি হয় আমি প্ৰতিক্ৰম কৰিলে হলে মানে কিমান আহিব আমাৰ আনসাৰটো ইকুৱেল টু 1 আহিব হয় না প্ৰতিক্ৰমৰ লগত একে কেতিয়া হ'ব যেতিয়া আমি প্ৰতিক্ৰম 1 ৰ লগত কি কৰিম আমি 1 টো পূৰণ কৰিম তেতিয়া কিমান হ'ব 1 হ'ব হয় না আৰু যেতিয়া -1 ইনটু -1 তেতিয়া কিমান হৈ যাব 1 আহিব গতিকে প্ৰতিক্ৰমৰ লগত একে হোৱা পৰিমেয় সংখ্যা দুটা হ'ব 1 আৰু কি হ'ব -1 বুজি পালা না এতিয়া আমি 10 নম্বৰ কুৱেশ্যনটো কৰো 10 নম্বৰ কুৱেশ্যনটো কি কৈছে -25/26 ক 5/13 ৰ প্ৰতিক্ৰমে পূৰণ কৰা গৈছে এই সংখ্যাটো 5/13 ৰ প্ৰতিক্ৰমে পূৰণ কৰিব দিছে আমি 5/13 ৰ আমি প্ৰথমে কি কৰিব লাগিব প্ৰতিক্ৰমটো উলিয়াব লাগিব এতিয়া আমি প্ৰথমে 5/13 ৰ প্ৰতিক্ৰমটো উলাই লওঁ হা 5/13 ৰ প্ৰতিক্ৰমটো কি হ'ব 13/5 এতিয়া আমি এই সংখ্যাটোৱে কাক পূৰণ কৰিব লাগে এই সংখ্যাটোক হয় না প্ৰশ্ন মতে -25/26 পূৰণ কিমান হ'ব 13/5 এতিয়া চোৱা 5 ৰে 25 কেবাৰ যাব 5 বাৰ আৰু 13 ৰে 26 কেবাৰ যাব 2 বাৰ এটাকে কিমান আহিব আমাৰ আনসাৰটো 5 -5/2 এটোৱে কি হৈ যাব আমাৰ আনসাৰটো ইয়াৰ 11 নম্বৰ কুৱেশ্যনটো কি কৈছে কি বিধি প্ৰয়োগ হৈছে লিখা গৈছে কি বিধি প্ৰয়োগ হৈছে আমি লিখিলে হৈ যাব আমি যেহেতু একেবাৰে সহজ হয় না আমি যেহেতু ইতিমধ্যে বিভিন্ন ধৰণৰ বিধিসমূহৰ বিষয়ে শিকি আহিছো হয় না আৰু ইতিমধ্যে ইয়াৰ আগতেও আমি বিভিন্ন ধৰণৰ কুৱেশ্যন কৰিলো এতিয়া চোৱা আমাক প্ৰথম কুৱেশ্যনটো কি দিছে -3/5 ইনটু -2/7 ইকুৱেল টু -2/7 ইনটু -3/7 3/5 আছে এটো কোনটো ফৰ্মুলাত আছে a ইনটু b ইনটু b ইনটু a গতিকে এটো কোনটো বিধিত হ'ব পূৰণৰ ক্ৰম বিনিময় বিধি পূৰণৰ ক্ৰম বিনিময় বিধি আৰু এই 2 নম্বৰ কুৱেশ্যনটো চোৱা -4/5 যোগ +0 ইকুৱেল টু -4/5 0 প্লাস -4/5 এটো কি হয় যেতিয়া আমি শূন্যৰ লগত যে বা যিকোনো সংখ্যা এটা যোগ কৰো বা শূন্যই যিকোনো এটা লগত সংখ্যাৰ লগত যোগ কৰো তেতিয়া কি হয় যেটো সংখ্যাক যোগ কৰো বা শূন্যৰ যেটো সংখ্যাৰ লগত যোগ কৰো হে একে সংখ্যাটোৱে থাকে গতিকে তেতিয়া কি পাইছিল আমি তেতিয়া আমি তাক কম
যোগাত্মক অভেদ আছিলে হয় নাই গতিকে এটো কি হ'ব এটো যোগাত্মক অভেদ আমি শূন্যৰ লগত যিকোনো সংখ্যা যোগ কৰিলে মানে কি হ'ব সেই সংখ্যাটোই হ'ব হয় না নহয় ইয়াত কি হয় কি হৈছে ইয়াত যোগাত্মক অভেদ হৈছে ইয়াত যোগাত্মক অভেদ কি আছে 0 আছে নাই 0 টো কি হয় যোগাত্মক অভেদ বুজি পালা না এটো চোৱা এটা 3 নম্বৰ কোৱেশ্চনটো কি আছে 2/9 into 1 equal to 1 into 2/9 equal to 2/9 গতিকে চোৱা এটো হৈছে যিকোনো সংখ্যাৰ লগত যেতিয়া আমি 1 এটা পূৰণ কৰো 2/9 ৰ লগত কি মাল্টিপ্লাই কৰিছে প্ৰথমে 1 মাল্টিপ্লাই কৰিছে তেতিয়া কি আহিব 2/9 এ আহিব আৰু 1 নে 1 ৰ লগত কি পূৰণ কৰিছে 2/9 একেই কথা হয় নাই গতিকে তেতিয়াও কি আহিছে 2/9 আমি 1 ৰ লগত যি সংখ্যাই পূৰণ নকৰো আমাক সেই সংখ্যাটোই আহিব তেতিয়া আমি তাক কৈছিলো গুণাত্মক অভেদ এটো কি হৈ যাব তেতিয়া গুণাত্মক অভেদ তোমালোকৰ মনত আছে চাগে হয় নাই আমি এইবিলাক ডিসকাস কৰিছিলো গুণাত্মক অভেদ আশা কৰো সকলোৱে ইমানলৈকে বুজি পালা আজি ভিডিওটো আমি ইমানতে সামৰণি মাৰিছো আমি অন্য এটা ভিডিওত সকলোকে লগ পাম বুলি আশা ৰাখিলো